জাৰ্মান গণিতজ্ঞ লিঅ'পোল্ড ক্ৰনেকাৰৰ বিষয়ে জানানে? তেওঁ এবাৰ কৈছিল, স্বাভাৱিক সংখ্যা ঈশ্বৰ সৃষ্ট, বাকীবোৰহে মানুহৰ কাম। আক্ষৰিক অৰ্থত কথাষাৰ সঁচা নহলেও মানুহে কিন্তু সম্পত্তি গণনা কৰিবলৈ আদিতে এই প্ৰণালীকে ব্যৱহাৰ কৰিছিল। পাছলৈহে তেওঁলোকে আন সংখ্যা প্ৰণালীৰ ব্যৱহাৰো আৰম্ভ কৰে। এই ভিডিঅ'টোত তুমি ইতিমধ্যে শিকি অহা বিভিন্ন প্ৰকাৰৰ সংখ্যাবোৰ পুনৰ এবাৰ চাওঁ আহা। নাম্বাৰছ 1, 2, 3 হৈছে স্বাভাৱিক সংখ্যা। নাম্বাৰছ 0, 1, 2, 3 হৈছে পূৰ্ণ সংখ্যা। নাম্বাৰছ -3, -2, -1, 0, 1, 2, 3 হৈছে অখণ্ড সংখ্যা। আমি এইটোও জানো যে এই চিত্ৰত দেখুৱাৰ দৰে সংখ্যা ৰেখাই অখণ্ড সংখ্যাবোৰ কেনেদৰে প্ৰতিনিধিত্ব কৰিব পাৰি। চিত্ৰটোত বিন্দু A এ 1ক প্ৰতিনিধিত্ব কৰে। আমি এটা নিৰ্দিষ্ট সংখ্যাক প্ৰতিনিধিত্ব কৰা এটা বিন্দু সেই সংখ্যাটোৰ দ্বাৰাই উল্লেখ কৰিম। উদাহৰণস্বৰূপে বিন্দু B এ 2ক প্ৰতিনিধিত্ব কৰা বুলি যি আছে 1ক প্ৰতিনিধিত্ব কৰি থকা এৰ সোঁফালে বুলি কোৱাৰ পৰিৱৰ্তে আমি কেৱল কম যে 2 আছে 1ৰ সোঁফালে। সংক্ষিপ্ত বিৱৰণ চাওঁ আহা। নাম্বাৰছ 1, 2, 3 হৈছে স্বাভাৱিক সংখ্যা। নাম্বাৰছ 0, 1, 2, 3 হৈছে পূৰ্ণ সংখ্যা। নাম্বাৰছ -3, -2, -1, 0, 1, 2, 3 হৈছে অখণ্ড সংখ্যা। আৰু এনেদৰেই আমি এডাল সংখ্যা ৰেখাত অখণ্ড সংখ্যাক প্ৰতিনিধিত্ব কৰিব পাৰো। যদি আমি ইয়াত কেৱল পূৰ্ণ সংখ্যাবোৰ দেখুৱাব লাগিব তেন্তে সংখ্যা ৰেখাডাল দেখিবলৈ কেনে হ'ব? এনে কৰিবলৈ আমি পূৰ্ণ সংখ্যাবোৰৰ বিষয়ে অধিক শিকিব লাগিব। পূৰ্ণ সংখ্যাৰ ধৰ্মৰ বিষয়ে জানিবলৈ আমাৰ পৰৱৰ্তী খণ্ডবোৰলৈ বাট চোৱা।